বন্ধুসকল নমস্কাৰ সবকে ভোগালী বিহু ও উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি উৰুকাৰ উপলক্ষে আমি গাঁৱৰ ৰাইজে সমূহীয়াকৈ উৰুকাৰ সাজ খাম বুলি যা যোগাৰ কৰি আছোঁ। এয়া আমি এই বাচন বৰ্তনবোৰ চাফ চিকুণ কৰি আছোঁ। গাঁৱৰ বাকী সব মানুহখিনি আহি পোৱা নাই বাৰু এতিয়াও। তো বৰ্তমান আমি যিকেইজনে উপস্থিত আছোঁ সেইকেইজনেই এই বাচন বৰ্তন থালি বা এই বাল্টি যিমানখিনি বাচন বৰ্তন আছে থালি চালি কেৰাহী চেৰাহী এইবিলাক মানে চাফ চিকুণ কৰি আছোঁ। যিহেতু এইবোৰ আগতে বনোৱা বাচন বৰ্তন হয়, মানে ভাড়াত অনা বাচন বৰ্তন, তো বনোৱাৰ পিছত কিছুমান হয়তো লেতেৰা হৈ থাকিব পাৰে, সেইবিলাক আমি চাফা কৰি আছোঁ ধুনীয়াকৈ। যিকেইজন আছোঁ সেইকেইজনেই বাৰু চাফ চিকুণ কৰি আছোঁ। বাকীখিনিও লাহেকৈ ক্ৰমান্বয়ে আহিব, অলপ দেৰিকৈ হ'লে আহি আছে বাকীখিনিয়ে। তো আমি থকা কেইজনেই কামখিনি আগবাঢ়ক বুলি পেলাই সোনকালে কামবিলাক কৰি আছোঁ। জানেইতো ৰাজহুৱা কামত কিছুমানে কাম কৰি থাকে, কিছুমানে আকৌ আপোনাৰ যেনেকৈ নহওক কিবাকৈ সময়টো পাৰ কৰাকৈ থাকে। এইটো এইকেইজনে অকণমান জুই বৈ আছে বাৰু। তো বাকী এয়া চাওকচোন, ভাত বনাই পেলাই ভাতখিনি ৰাখিবৰ কাৰণে এইটো আপোনাৰ কলপাতেৰে বনোৱা এইটো বিশেষ এটা পাত্ৰ। তো ইয়াতে এই আমাৰ খুৰা ল'ৰা ভাইটিও আছে, তাত গাঁৱৰ বেলেগ এজনো আছে। আৰু বাকী এয়া ৰাতিৰ কাৰণে যিহেতু পোহৰৰ ব্যৱস্থা লাগিব, এয়া কাৰেণ্টৰ কামখিনি কৰি আছে এই ভাইটিকেইজনে। তো কাৰেণ্টৰ যা যোগাৰখিনি কৰি আছে, যিহেতু ৰাতি আন্ধাৰত খোৱাটো সম্ভৱ নহ'ব, তো গতিকে পোহৰৰ ব্যৱস্থা এতিয়াই কৰি আছে বাৰু। জনাখিনি যিসকলে কাৰেণ্টৰ কামবিলাক জানে তেওঁলোকে কাৰেণ্টৰ কাম কৰি আছে। এয়া গাঁৱৰ মহিলাসকলে ইয়াতে পাচলি কাটিবৰ বাবে চববিলাক আহিছে। এতিয়াও গোটেই মহিলাখিনি আহি পোৱা নাই বাৰু, উপস্থিত হোৱাহি নাই। তো যিখিনি আহিছে বৰ্তমানলৈকে অহাখিনি ইয়াতে পাচলি কাটি আছে। এয়া চাওকচোন, বন্ধাকবি, আলু, আপোনাৰ এই ওলকবি, ৰঙালাও, মটৰ, যিমানখিনি পাচলিৰ প্ৰয়োজন আৰু আমাৰ ৰাজহুৱা এই খানাটোৰ বাবে, তো চববিলাকেই গাঁৱৰ মহিলাখিনিয়ে চাফ চিকুণ কৰি আছে। এইবিলাক কটা বচা কৰি আছে একেলগ হৈ। এতিয়াও গোটেইখিনি আহি পোৱা নাই, 100% আহি পোৱা নাই, আহিব বাৰু। যিহেতু উৰুকাৰ দিনতো আজি লাড়ু পিঠা ঘৰত চবেই বনাই থাকিবলগীয়া হৈছে। তো গতিকে কিছুমানে হয়তো অকণমান দেৰিকৈ আহিব, কিছুমানে অকণমান সোনকালে আহি পাইছে। তো যিয়ে যেনেকৈ আহিছে কামত ব্যস্ত হৈছে। যিহেতু ৰাজহুৱা উৰুকাৰ সাজ একেলগে খাম, তো চবেই আহি পেলাই একেলগে কাম কাজখিনি কৰি আছে বাৰু। এয়া চাওকচোন, মহিলাখিনিয়ে পাচলিবোৰ কাটি আছে, চাওক। এয়া খৰি, উৰুকাৰ সাজ বনাবৰ কাৰণে খৰি গাঁৱৰ প্ৰতিটো পৰিয়ালৰ পৰাই এভাৰকৈ খৰি, এভাৰ মানে আপোনাৰ 2 বজাকৈ খৰি চবেই দিব লাগে। এইটো এটা আমাৰ নিয়ম আৰু। তো আৰু যিহেতু খৰি হ'লেহে খৰিৰেহে আমি আমাৰ বনোৱা হ'ব, তো গতিকে খৰিখিনি চবেই দিব লাগিব। তো এয়া বনাই থকাৰ কিছু দৃশ্যাংশ চাওকচোন। এয়া মাংস ফ্ৰাই কৰিছে সম্ভৱ, ফ্ৰাই কৰি থৈছে, ফ্ৰাই কৰি থৈছে। তো বাকী বনাই আছে, বনোৱা মেলা আৰম্ভ আৰু এতিয়া। কাৰণ এতিয়া এই দুপৰীয়াৰ পৰা বনাই থাকিলেহে ৰাতি গধূলি 8টা মানৰ পৰা খাব পৰা এটা সম্ভৱ হৈ উঠিব। তো গতিকে বনাই আছে। সেয়া দালি তৰকাৰী বনাই আছে, মাংস ফ্ৰাই কৰি থৈছে। এয়া অৱশেষত ৰাতি এয়া প্ৰায় 8মান বজাত আমি এতিয়া উৰুকাৰ সাজ খাবলৈ সাজু হৈছোঁ। তো বাকী এই গাঁৱৰ ভাইটিহঁতে, এই ল'ৰাহঁতে, ময়ো আছোঁ বাৰু। তো বাকীবিলাক চবেই মিলি পেলাই এয়া প্ৰথমতে মাংসবিলাক আমি এনেদৰে বাটিত ধুনীয়াকৈ সজাই লৈছোঁ। কাৰণ এনেদৰে সজাই ল'লেহে এইবিলাক পিছত বিতৰণ কৰাত সুবিধাজনক হৈ উঠিব। কাৰণ আমাৰ যিহেতু গাঁৱৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্যই, সেয়া শিশুৰ পৰা একদম বৃদ্ধলৈকে প্ৰতিজনেই ইয়ালৈকে খাব আহিব, বা কোনোবাই যদি খাবলৈ নাহেও তাৰ নিৰ্দিষ্ট সেই ভাগটো ঘৰলৈ দি পঠোৱা হ'ব। তো যাতে কোনোজনেই আমাৰ এই খোৱাৰ পৰা বাদ পৰি নাযায়, সেই হেতুকে আমি বিশেষকৈ মাংসখিনি ধুনীয়াকৈ সাজি লৈছোঁ, ভগাই লৈছোঁ, যাতে কাৰো তাতে মানে নোপোৱা হৈ নাথাকে কোনেও। এয়া চাওকচোন, ধুনীয়াকৈ আমি পথাৰতেই চববিলাকেই বহি লৈছে। ইয়াতে ভাত দালি মাছ মাংস বিতৰণ কৰি আছে।
চবেই বিতৰণ কৰি আছে ধুনীয়াকৈ। আমি পথাৰতেই এনেদৰে অতীজৰেই পৰাই আমি যিমান দূৰ জানো, আমি পূৰ্বজসকলৰ পৰা খবৰ পোৱা মতে মানে আমাৰ ইয়াতে যিমান দিনৰ পৰাই গাঁও পাতি সমাজ পাতি বাস কৰিছে, সেই দিনৰে পৰাই এই উৰুকাৰ সাজ আমি পথাৰতেই এনেদৰে ৰাজহুৱাকৈ চবেই মুকলিকৈ পথাৰতেই এনেদৰে খাওঁ। এয়া দমাহীৰ দিনা আজি মেজি জ্বলোৱা কাৰ্যসূচীত মোৰ মানুহজনীও সেই মেজি ল'বলৈ গৈ আছে। এয়া চাওকচোন, গাঁৱৰ প্ৰতিজন সদস্যই প্ৰতিজন লোকে ইয়ালৈকে আহিছে মেজি ল'বলৈ, যিহেতু এয়া পৰম্পৰা পূৰ্বজৰ পৰাই চলি আহিছে। আপোনালোকেও নিশ্চয়কৈ আজি এই মেজিৰ ল'বলৈ চবেই আহিছে। আপোনালোকেও জনাবচোন কোনে কেনেধৰণে কেনেকুৱা নিয়মেৰে এইবিলাক পালন কৰিছে। সেয়া মোৰ মানুহজনীও মেজিৰ লৈ আছে। তাই বিয়া হোৱাৰ পিছতে প্ৰথমবাৰৰ বাবে আমাৰ গাঁৱৰ এই মেজিৰ লোৱা কাৰ্যসূচীত আহিছে। তো বাকী ভিডিঅ'খিনি চাই থাককচোন, সম্পূৰ্ণকৈ চাই থাকক, কি হৈছে চাই থাকিলে গম পাব। উৰুকাৰ সাজ খোৱাৰ পিছদিনা অৰ্থাৎ আজি এই প্ৰথম বিহুৰ দিনা আজি মেজি জ্বলোৱা কাৰ্যসূচী চাওকচোন। মেজি জ্বলোৱাত এয়া গাঁৱৰ প্ৰতিজন সদস্যই আহিছে। গোটেইখিনি বাৰু বিশেষ কামত ব্যস্ত হয়তো থকাৰ কাৰণে চবখিনি আহিব পৰা নাই বাৰু। তো যিখিনি আহিছে সেইখিনিয়ে এনেদৰে আমি মেজিৰ লৈ আছোঁ চবেই। এয়া মেজি জ্বলাই আছে। মোৰ মানুহজনীও গৈছে বাৰু। তো বাকী এনেদৰে গাঁৱৰ চবখিনিয়ে মেজি জ্বলোৱাত মেজিৰ লৈ আছে। চাওকচোন, ভিডিঅ'টো চাই থাকক, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক কি হৈছে।